গৰু গাড়ী ধৰি পেলাই গৰু গাড়ীৰ পৰা ব্লেকমেইল কৰি পইচা লৈছে থানাত গতাই দিয়াৰ পিছত এজাহাৰ মনে মনে দিছে 2 মাহৰ পিছত আমি গম পাইছোঁ তাৰপিছত নানা ধৰণে ঠিকাদাৰ বিভিন্ন ধৰণৰ অফিচ কাছাৰীত অফিচাৰখিনিক ব্লেকমেইল কৰি তেওঁ পইচা লয় RTI নামত পইচা লয় সেই RTI নামত পইচা লৈ তেওঁ আজি বিলাসিতা জীৱন কটাই আছে আজিৰ তাৰিখত তেওঁ ইনকাম চ'ৰ্চ বুলিবলৈ 1 টকা নাই কিন্তু তেওঁ আজিৰ তাৰিখত AC ৰুমত আছে ক্ৰেটা গাড়ী চলাইছে কেনেকৈ চলাইছে সেইবোৰ ইনকুৱাৰী কৰিবৰ কাৰণে আজি আমি দিছপুৰ থানাত এজাহাৰ দিছোঁ আৰু তাতকৈ বেছি আমাৰ জাতিৰ কাৰণে তেওঁ কিয়তি কাম কৰিছে কি জাতিৰ নামত অহা পুঁজিসমূহ তেওঁ স্থবিৰ কৰিবৰ কাৰণে তেওঁ মানে স্থবিৰ কৰিবৰ কাৰণে অহৰহ তেওঁ সংবাদ মাধ্যমত আহি ফেচবুক লাইভত আহি নানা ধৰণৰ অপপ্ৰচাৰ কৰি তেওঁ পুঁজিসমূহ বন্ধ কৰিব বিচাৰি আছে বন্ধ এইকাৰণে কৰিব বিচাৰিছে তেওঁ যাতে বন্ধ কৰিব লওঁতে তেওঁক যাতে মেনেজ কৰিব আহে তেওঁক যাতে মেনেজ কৰিব আহি মেনেজ কৰিলে তেওঁক পইচা পাব সেই বস্তুবোৰ তেওঁ মানে নানা ধৰণে তেওঁ মানে ব্লেকমেইল কৰি আছে ব্লেকমেইল কৰাত মানুহবিলাকে যেতিয়া তেওঁ ব্লেকমেইল কৰাৰ মানে দেউৰী জনগোষ্ঠী দেউৰী সাহিত্য পৰিষদৰ পৰা যেতিয়া তেওঁক মেনেজ কৰিবলৈ অহা নাই তেতিয়া তেওঁ নানা ধৰণৰ অজুহাত মানে নানা ধৰণৰ কাম কৰি ফুৰিছে আৰু সেইবোৰ কথা গম পোৱাৰ পিছত আমি তেওঁক 17 তাৰিখে 17 আগষ্টত তেখেতক আমি এখন কাৰ্যনিৰ্বাহক সভা পাতি তেখেতক আমি অব্যাহতি দিছিলোঁ অব্যাহতি দিয়াৰ পিছত তেওঁ মানে আমাৰ 18 তাৰিখে দিছপুৰ থানাতে মোক কিহৰ কাৰণে অব্যাহতি দিছে বুলি এখন এজাহাৰ দিছিলে তদন্ত কৰিবৰ কাৰণে সেই তদন্ত সম্পূৰ্ণ নোহোৱাকৈ যোৱাকালি 31 তাৰিখে তেওঁ আকৌ এখন সাধাৰণ সভা পাতি পেলাই তেওঁ নতুনকৈ কমিটি গঠন কৰিছে তাত য'ত নেকি আমাৰ সংগঠনৰ জন্মৰ লগ্নৰ পৰা যিমানখিনি সদস্য আছিলে যিমানখিনি দায়িত্বত আছিলে সেই দায়িত্বত থকা মানুহ এজনো তেওঁৰ লগত নাই দায়িত্বত থকা তেওঁ পুৰণা আমাৰ সংগঠন জন্মৰ লগ্নৰে পৰা দায়িত্বত থকা মানুহ এজনো নথকাকৈ তেওঁ নতুনকৈ কমিটি গঠন কৰিছে এই কাৰণে কাৰণ তেওঁৰ বজাৰ বন্ধ হৈ গৈছে অলৰেডি তেওঁৰ বজাৰটো কি তেওঁৰ দোকানটো হৈছে সংগঠন আমাৰ দেউৰী পিপুল জাষ্টিছ ফাৰ্ম নামৰ সংগঠনটোৱে তেওঁৰ আচল দোকানটো তেওঁ এই দেউৰী পিপুল জাষ্টিছ ফাৰ্মৰ নামত তেওঁ ব্লেকমেইল কৰি নানা মানে ভয় ভাবুকি দি এই গৰু গাড়ীবোৰ ধৰি গৰু গাড়ীৰ নামত পইচা লৈ তেনেকৈ চলি আছিলে গতিকে আমি সেইকাৰণে আজি এজাহাৰটো পিপুল জাষ্টিছ ফাৰ্ম কোনো কাৰো ব্যক্তিগত সম্পত্তি নহয় যোনে যেনেকৈ পাৰে যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ কৰিবলৈ আমি কেতিয়াও সেইটো কৰিবলৈ নিদিওঁ দেউৰী পিপুল জাষ্টিছ ফাৰ্ম আছে দেউৰী পিপুল জাষ্টিছ ফাৰ্ম সদায় থাকিব দেউৰী পিপুল জাষ্টিছ ফাৰ্মৰ নাম লৈ পিনি অপপ্ৰচাৰ কৰি থকা সঞ্জীৱ শ্যাম ডাঙৰীয়াক আমি সকীয়াই দিছোঁ তেওঁৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাৰণে আমি থানাই আহিছোঁ অসমৰ বিভিন্ন থানাৰ পৰা তেখেতৰ নামত আমি কেছ ৰুজু কৰিছোঁ সঞ্জীৱ শ্যাম ডাঙৰীয়াই আমাৰ দেউৰী পিপুল জাষ্টিছ ফাৰ্মৰ নাম ডুবাবলৈ কাৰণে অনৈতিক কাৰ্যৰ লিপ্ত হোৱাৰ কাৰণে কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে যোৱা 17 আগষ্ট তাৰিখে তেখেতক 6 মাহৰ কাৰণে অব্যাহতি দিয়া হৈছিল কিন্তু তেখেতে আইন অমান্য কৰি 6 মাহৰ অব্যাহতি থকাৰ স্বত্তেও তেখেতে যোৱাকালি অৰ্থাৎ 31 আগষ্টৰ দিনা নতুন কমিটি গঠন কৰি তেওঁ নিজা ববীয়াকে মত মৰ্জিৰে তেখেতে কমিটি এখন গঠন কৰি পিনি দেউৰী পিপুল জাষ্টিছ ফাৰ্মৰ নাম ডুবাবলৈ চেষ্টা কৰিছে আমি এই কাৰ্যত গৰিহণা দিছোঁ অকল মিটিং পতাই নহয় তেখেতে দেউৰী পিপুল জাষ্টিছ ফাৰ্মৰ নাম লৈ খানাপাৰাত বিভিন্ন ধৰণৰ গাড়ী কয়লাৰ গাড়ী গৰু গাড়ী ধৰি পিনি তেওঁ বিভিন্ন ধৰণৰ বাবুকি প্ৰদান কৰিবলৈ চেষ্টা কৰাৰ কথা আমি খবৰ পাইছোঁ যোৱা ৰাতি তেখেতে খানাপাৰাত বিভিন্ন ধৰণৰ গাড়ী চাৰি ৰখাই চিনিকৰৰ লগত জড়িত হোৱা কথাবোৰ আমি শুনি পাইছোঁ তেখেতে আমাৰ সমাজত বিভিন্নজনক বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰে ফেচবুকৰ জৰিয়তে বিভিন্ন ধৰণৰ পোষ্ট কৰি থাকে আমি তেখেতে সকীয়াই দিছোঁ আৰু আইনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ তেখেতে বিভিন্ন ধৰণৰ অনৈতিক কামত লিপ্ত হৈছে আমি কথাবোৰ পাইছোঁ আৰু খুব সোনকালে আপোনালোকৰ ওচৰত ফাদিল হ'ব আমাৰ বিশ্বাস আছে আইনে খুব সোনকালে তেওঁ ব্যৱস্থা ল'ব আইনী প্ৰক্ৰিয়াক আমি সদায় বিশ্বাস কৰোঁ আৰু বেছি দিন নালাগিব তেখেতৰ সঁচা চৰিত্ৰ ৰাইজৰ আগত ফাদিল হ'ব আৰু ৰাইজলৈ মই এটা অনুৰোধ কৰিছোঁ দেউৰী ৰাইজে এনেকুৱা মানুহৰ কথাত কেতিয়াও পতিয়ন নাযাব তেখেতে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ লগত লিপ্ত হৈ থাকে মনে মনে বিভিন্নজন মানুহৰ লগত অনৈতিক কাৰ্যৰ লগত লিপ্ত হৈ থকাৰ কথা পোহৰলৈ আহিছে আৰু অসমৰ প্ৰত্যেকজন অসমীয়াক প্ৰত্যেকজন আমাৰ ব্যৱসায়ী প্ৰত্যেকজন ঠিকাদাৰ প্ৰত্যেকজন অফিচাৰলৈ মই অনুৰোধ কৰিছোঁ আপোনালোকে এই সঞ্জীৱ শ্যাম বোলা মানুহজনৰ পৰা সাৱধান হৈ থাকিব তেখেতে যদি আপোনালোকক RTI কৰাৰ নামত ভয় ভাবুকিৰ সৃষ্টি কৰি যদি ব্লেকমেইলিঙৰ চেষ্টা কৰে আপোনালোকে আইনৰ কাষ চাপক তেখেত দেউৰী পিপুল জাষ্টিছ ফাৰ্মৰ মালিক নহয় তেখেত আমাৰ দেউৰী জাতিৰ মালিক নহয় তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ কাৰণে আইনৰ কাষ চাপিছোঁ আপোনালোককো অনুৰোধ কৰিছোঁ সঞ্জীৱ শ্যাম ডাঙৰীয়াই যদি RTI নামত আপোনালোকক ব্লেকমেইলিং কৰাৰ চেষ্টা কৰে আপোনালোকে আইনৰ কাষ চাপক নহ'লে আমাৰ লগত যোগাযোগ কৰক